নমস্কাৰ সমূহ লেংডন বাতৰি দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি লেংডন বাতৰি মজিয়াত মনৰ পৃথিৱী অনুষ্ঠানত আমাৰ মাজত আমাৰ নিমন্ত্ৰণ মৰ্মে টাই আহোম ছাত্ৰ সন্থা সভাপতি সন্মানীয় বসন্ত গগৈ ডাঙৰীয়া আমাৰ এই লেংডন মজিয়াত আহি উপস্থিত হৈছে। আমি প্ৰয়াস চলাইছোঁ যেহেতু এই লেংডন বাতৰি অনুষ্ঠানটি খিলঞ্জীয়া ভূমিপুত্ৰই এটি অনুষ্ঠান, সেয়ে অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিসকল ভূমিপুত্ৰসকল আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ একোটাকৈ সংগঠন আছে। সেই সংগঠনৰ নেতা যিসকল আছে, বিষয়ববীয়া আছে, আমি এই লেংডন বাতৰি মজিয়ালৈ নিমন্ত্ৰণ দিম আৰু তেখেতলোকে আমাৰ নিমন্ত্ৰণ মৰ্মে আমাৰ এই মজিয়ালৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেই সূত্ৰে আজি আমাৰ মাজত টাই আহোম জনগোষ্ঠীৰ টাই আহোম ছাত্ৰ সন্থা সভাপতি বসন্ত গগৈ ডাঙৰীয়া মনৰ পৃথিৱী মজিয়াত আহি উপস্থিত হোৱাৰ বাবে গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতেই আপোনাক সুধিব খুজিছোঁ, টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাচু এই অনুষ্ঠানটি জন্ম হৈছিল কেতিয়া? তো 1988 চনৰ 14-15 জুলাই সেই সময়ৰ নিষ্পেষিত নিপীড়িত জনগণৰ পক্ষত থাকি সমাজ সচেতন কেইজনমান ব্যক্তিয়ে সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ চৰাইদেউ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ টাই আহোম ছাত্ৰ সন্থা নামৰ এটা সংগ্ৰামী সত্তা জন্ম দিছিল। আৰু সেই সত্তাটোৱে আজি 36টা বছৰত ভৰি দিছে আৰু অসম আৰু অসমীয়াৰ হকে অহোপুৰুষাৰ্থ কাম কৰিছে। বহুখিনি ক্ষেত্ৰত সফল হৈছে আৰু বহুখিনি ক্ষেত্ৰত সফল হ'বলৈ বাকী আছে। বাকী কথাখিনি আমি ৰাইজলৈ এৰিছোঁ, কিন্তু এই সংগ্ৰামী সত্তাটো অসম আৰু অসমীয়াক লৈ পেলাই সৃষ্টি হোৱা এটা সংগ্ৰামী সত্তা। নিশ্চয়। আপুনি এই অনুষ্ঠানটিত যোগদান কেতিয়া কৰিছিল? মই 2003 চনত যেতিয়া মই উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীলৈ আহিছিলোঁ, তেতিয়া মই টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াখনৰ লগত সম্পৃক্ত হৈছিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে সংগঠনৰ এজন সক্ৰিয় কৰ্মী হিচাপে আজি তাৰিখলৈকে আমি সংগ্ৰামখন অৱতীৰ্ণ হৈছোঁ আৰু এনেকৈ সংগ্ৰামখন আমি চলাই গৈছোঁ। নিশ্চয়। আজি আপুনি আঞ্চলিক সদস্যৰ পৰা আহি এজন কেন্দ্ৰীয় সমিতিৰ সভাপতি দায়িত্ব লৈ আছে বৰ্তমান। হয়। আপোনাৰ নেতৃত্বত শিৱসাগৰ বাদ দি অসমত কিমানখন জিলাত, কিমানখন আঞ্চলিক আৰু কিমানজন সদস্য বৰ্তমান সময়ত আছে আপোনাৰ সংগঠনত? আমি দায়িত্বভাৰ লোৱাৰ পাছতেই আমি দুখনকৈ জিলা, এখন হৈছে বিশ্বনাথ চাৰিআলি আৰু এখন হৈছে মৰিগাঁও। এই জিলা দুখনক আমি পূৰ্ণাংগ ৰূপ দিছোঁ আৰু আমাৰ পৰিয়ালৰ সংখ্যাটো আমি বঢ়াইছোঁ। এই জিলা দুখনকে ধৰি এতিয়া টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ সংখ্যা হৈছে 13খন জিলা আৰু 13খন জিলাত আমাৰ সক্ৰিয়ভাৱে জিলা সমিতিসমূহ চলি আছে আৰু 15 লাখতকৈ অধিক সক্ৰিয় সদস্য এই টাই আহোম ছাত্ৰ সন্থাৰ এই সংগ্ৰামী সত্তাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। 15 লাখ। আহোম জনগোষ্ঠীৰ জনসংখ্যা 50 লাখ। এতিয়া আপোনাৰ টাই আহোম ছাত্ৰ সন্থাত সদস্য আছে 15 লাখ। হয়। এটা বলিষ্ঠ কণ্ঠ। হয়। আমি টাই আহোম ছাত্ৰ সন্থা বুলি ক'লেই এটা সময়ত আমি দেখিছিলোঁ স্বৰ্গীয় অচিনী চেতিয়া, তেখেত এই সংসাৰত নাই। অচিনী চেতিয়াই শিৱসাগৰত বা উজনি অসমত টাই আহোম ছাত্ৰ সন্থা এটা বলিষ্ঠ কণ্ঠ তেখেতে আগভাগ লৈছিল। আমি দেখিছোঁ যি প্ৰতিবাদ, সেই অচিনী চেতিয়াৰ নেতৃত্বত যেতিয়া টাই আহোম ছাত্ৰ সন্থা আহোম জনগোষ্ঠীৰ হৃদয়ত স্থান পাইছিল, পৰ্যায়ক্ৰমত আমি দেখিছোঁ যে সেই অচিনী চেতিয়াৰ নেতৃত্ব এৰি দিয়াৰ পাছৰ পৰা এতিয়া টাই আহোম ছাত্ৰ সন্থা আহোম জনগোষ্ঠীৰ অন্তৰৰ পৰা কিছু দূৰলৈ গুচি যোৱা যেন আমাৰ অনুভৱ হৈছে। কওকচোন অকণমান। আমি যদি এটা কথা কওঁ যে অচিনী চেতিয়া ডাঙৰীয়াৰ হাতত ধৰি সংগ্ৰামৰ পথাৰখনলৈ আহিছোঁ। সংগ্ৰাম কেনেকৈ কৰিব লাগে, মানুহক কেনেকৈ সংগ্ৰামৰ পথাৰলৈ আনিব লাগে, মানুহক কেনেকৈ জাগৃত কৰিব লাগে আৰু কেনেকৈ বলিষ্ঠভাৱে নেতৃত্ব দিব লাগে, এই সকলোবিলাক কথা আমি ডামচাও চেতিয়াদেৱৰ পদাংক অনুসৰণ কৰি আমি আগবাঢ়িছিলোঁ আৰু জাতিটোৱে বহুখিনি পাবলৈ সক্ষম হৈছিল। আৰু টাই আহোম ছাত্ৰ সন্থাৰ এই সত্তাটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে এটা সংগ্ৰামী সত্তা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু তেখেতৰ নেতৃত্বটো বলিষ্ঠ আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ মাজত নাই, তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল।
হেৰাই যোৱাৰ পাছত টাই আহোম ছাত্ৰ সন্থাৰ বহুতো কাল ধুমুহাই ইতিমধ্যে সংগঠনটোক বহু বিস্তৰ ক্ষতি কৰিছে। তথাপিতো টাই আহোম ছাত্ৰ সন্থাৰ এই সত্তাটোৰ লগত যিসকল সংগ্ৰামী সৈনিক জড়িত হৈ আছে, তেখেতলোকৰ দৃঢ় মনোবল, জাতিটোৰ প্ৰতি, জনগোষ্ঠীৰ প্ৰতি তেখেতলোকৰ দায়বদ্ধতা, অসম আৰু অসমীয়াৰ প্ৰতি তেখেতলোকৰ যি দায়বদ্ধতাৰ পৰিচয়, তাৰ ওপৰত নিৰ্ভৰ কৰি সংগ্ৰামখন বহু দূৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও মই ভাবোঁ যে যদিও ক'ৰবাত নহয় ক'ৰবাত অলপ সময়ৰ কাৰণে টাই আহোম ছাত্ৰ সন্থা সত্তাটো থমকি ৰৈছিল, বৰ্তমান প্ৰেক্ষাপটত সেই আগৰ দৰে পুনৰ উজলিবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতেও অসম আৰু অসমীয়াৰ ছাত্ৰৰ সংগ্ৰামখন অব্যাহত থাকিব। ৰাইজে টাই আহোম ছাত্ৰ সন্থাক নিশ্চয় আঁকোৱালি ল'ব। স্বৰ্গীয় ৰচনী চেতিয়া ডাঙৰীয়াৰ কথা অৱগত কৰিছে। তাৰ প্ৰাসংগিকতে আপুনি কৈছে যে টাই আহোম ছাত্ৰ সন্থাই বহুখিনি যি কৰ্ম চৰকাৰৰ পৰাই হওক বা জনগোষ্ঠীটোকে হওক আগবঢ়াইছে। আপুনি কওকচোন, টাই আহোম ছাত্ৰ সন্থাই আজিলৈকে আহোম জনগোষ্ঠীৰ বাবে কি অৱদান আগবঢ়ালে? ৩৬টা বছৰ সংগ্ৰামৰ নিৰবিচ্ছিন্ন ধাৰা অব্যাহত ৰাখিছে টাই আহোম ছাত্ৰ সন্থাই। নিশ্চয়। আপুনি যদি মোক এই মুহূৰ্তত সোধে যে টাই আহোম ছাত্ৰ সন্থাই কি লক্ষ্যত উপনীত হ'ব পাৰিছে, সেই কথাখিনি আপোনাক একেমুখে মই উত্তৰ দিব নোৱাৰোঁ। এইকাৰণেই যিহেতু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰা এটা সংগ্ৰামী সত্তা, আমি এটা প্ৰেছাৰ গ্ৰুপ, আমি দাবী দাবাবিলাক ৰাজপথলৈ লৈ আহিছোঁ, হয়, চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু ৰাইজক সজাগ সচেতন কৰিছোঁ। চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে ৰাইজক যেতিয়া আমি সজাগ আৰু সচেতন কৰিছোঁ, যেতিয়া আমি গণজাগৰণ সৃষ্টি কৰিছোঁ, তেতিয়া আহোম জনগোষ্ঠীৰ ক্ষেত্ৰত যিসকল মানুহে বা যিখন চৰকাৰে এক নিগেটিভ যি ৰোল প্লে কৰি আছিল, সেই নিগেটিভ ৰোল প্লে কৰাৰ পৰা চৰকাৰবিলাক আঁতৰি আহিছে আৰু মানুহবিলাক বহু ক্ষেত্ৰত সংকীৰ্ণ মনোভাৱেৰে চিন্তা চৰ্চা কৰা মানুহবিলাক এই পথটোৰ পৰা আঁতৰি গৈছে। সেই ক্ষেত্ৰত আমি বহুখিনি সফল হৈছোঁ। তাৰ উপৰিও এটা সময় আছিল যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ কেৱল মাত্ৰ আহোম জনগোষ্ঠীৰে সম্পদ বুলি ভাবি বহু মানুহে তাক এটা নিগেটিভ দৃষ্টিকোণেৰে চাইছিল, চৰকাৰৰ ফালৰ পৰা উপেক্ষিত হৈছিল আৰু কোনো মানুহে তাক অসমীয়াৰ সম্পদ হিচাপে তেখেতলোকে অন্তৰাত্মাত স্থান দিব পৰা নাছিল। নিশ্চয়। কিন্তু ৩৬টা বছৰ আগতে যি টাই আহোম ছাত্ৰ সন্থাই যি গণজাগৰণ সৃষ্টি কৰিলে, টাই আহোম ছাত্ৰ সন্থাই যি আন্দোলন সৃষ্টি কৰিলে আৰু টাই আহোম ছাত্ৰ সন্থাই বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে ৰাইজৰ যি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল, যে বুজাই দিবলৈ সক্ষম হ'ল যে এই সম্পদবিলাক কেৱল আহোমৰ সম্পদ নহয়, এই সম্পদবিলাক হৈছে অসমীয়া জাতিৰ শৌৰ্য-পীৰ্যৰ প্ৰতীক, অসমীয়া জাতিৰ সভ্যতাৰ চানেকি। গতিকে এই সম্পদবিলাক সকলোৰে অন্তঃস্থান পোৱা একোটা সম্পদ। যদি এই সম্পদবিলাকৰ ক'ৰবাত ক্ষতি হয়, তেতিয়া বিস্তৰভাৱে অসমীয়া জাতিটোৰ ক্ষতি হ'ব, সভ্যতাৰ সংস্কৃতিৰ ক্ষতি হ'ব। এই কথাবিলাক আমি ৰাইজক বুজাই দিবলৈ সক্ষম হৈছিলোঁ আৰু বহু ক্ষেত্ৰত ৰাইজে এই চিন্তাধাৰা আগুৱাই গৈ আজিৰ তাৰিখত এই ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ কেৱল আহোমৰ সম্পত্তি, কেৱল আহোমৰে তাত দখল থাকিব, এই ধৰণৰ চিন্তা চৰ্চাৰ পৰা আঁতৰি গৈ অসম আৰু অসমীয়াৰ সম্পত্তি হিচাপে তেখেতলোকে স্বীকৃতি দিছে। এইটো আমি দ্বিতীয় এটা বৃহৎ সাফল্য বুলি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বীৰৰ পৰা আমি ক'ব পাৰোঁ। তাৰোপৰি আমি বৰ্তমান প্ৰেক্ষাপটত আহোম জনগোষ্ঠীটোৰ কাৰণে আমি ইঞ্জিনিয়াৰিঙত 10টা ছিট, আমি মেডিকেলত 10টা ছিট আমি দিবলৈ সক্ষম হৈছোঁ আৰু চৰকাৰে এই কামটো কৰিছে। আৰু তাৰ লগে লগে জনজাতিকৰণৰ যি দাবী, জনজাতিকৰণৰ হয়, সেই দাবীবিলাকৰ ক্ষেত্ৰতো আমি বহু দূৰ আগবাঢ়ি গৈছোঁ আৰু আমি ভাবোঁ যে খুব সোনকালে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আমি যিবিলাক কাম কৰিছোঁ, এই কামবিলাকত আমি সফল হ'ব পাৰিম বুলি আমি আশা কৰোঁ। নিশ্চয়। আপুনি কৈছে আপোনালোকৰ 15 লাখ সদস্য আছে আৰু আপুনি কৈছে যে সম্পদসমূহৰ কথা ইতিমধ্যে জনসাধাৰণক আপুনি অৱগত কৰিছে। আপুনি নিশ্চয় অৱগত যে গুৱাহাটীত আপোনাৰ এটা মোমাইকটা গড় আছে। আপোনালোকৰ ৩৬ বছৰ হ'ল। আমি যদি দিল্লী যাওঁ, দিল্লীত গ'লে যি কুটুব মিনাৰ হওক বা দিল্লীৰ যিবিলাক পুৰণা কীৰ্তিচিহ্ন, সেইবিলাক ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। আজি সেই প্ৰেক্ষাপটত আপুনি ভাবেনে আমাৰ অসমৰ আহোম জনগোষ্ঠীয়ে গঢ়ি থৈ যোৱা যিবিলাক সম্পদ আজি সুৰক্ষিত হৈ আছে? সম্পদবিলাকতো সুৰক্ষিত হৈ থকা নাই। মই আগতে আপোনাক কৈছোঁ কথাৰ প্ৰসংগত যে এই সম্পদবিলাক আহোম জনগোষ্ঠীৰ সম্পদ বুলি এসময়ত এইখিনি মানুহে ভাবিছিল।
আৰু এই ভাবাৰ কাৰণে বহুখিনি সম্পদ ইতিমধ্যে ধ্বংসৰ গৰাহলৈ গতি কৰিছিল বহুখিনি সম্পদৰ ভিতৰত অবাধ বেদখল হৈছিল আৰু যেতিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাই এইবিলাক বেদখলমুক্ত কৰা বিজ্ঞানসন্মত সংৰক্ষণ আৰু শোভাবৰ্ধনৰ কাৰণে যেতিয়া ৰাজপথৰ আন্দোলন কৰে তেতিয়া এখিনি মানুহে টাই আহোম ছাত্ৰ সন্থাক সংকীৰ্ণ চিন্তা চেতনাৰে দীক্ষিত এক জনগোষ্ঠীয় ছাত্ৰ সংগঠন বুলি সমালোচনা কৰা দেখা যায় কিন্তু আমি বাস্তৱিকতে আমি সেই কথাটোহে ৰাইজক ক'ব বিচাৰোঁ যে দিল্লীৰ কুতুব মিনাৰ বা দিল্লীৰ লালকিল্লা আজি চেণ্ট্ৰেল আৰ্কিঅলজিকেল এক্টৰ ভিতৰত পৰে তাৰ ওপৰে প্লেন এখন উৰি যাবলৈ নিদিয়ে আজি আগ্ৰা তাজমহলত আপুনি চেণ্ডেল পিন্ধি তাত খোজকাঢ়িব নোৱাৰে নিশ্চয় জোতা পিন্ধি খোজকাঢ়িব নোৱাৰে নিশ্চয় কিন্তু সেই একেখন চেণ্ট্ৰেল আৰ্কিঅলজি এক্টৰ ভিতৰত শিৱসাগৰ শিৱদৌল পৰে দেৱীদৌল বিষ্ণুদৌল পৰে ৰংঘৰ তলাতল ঘৰ পৰে সেই একখনত যিকেইটা নীতি আছে সেই নীতিয়ে কিন্তু অসমৰ এটা প্ৰান্তত থকা এই ৰংঘৰ তলাতল ঘৰ শিৱদৌল দেৱীদৌল বিষ্ণুদৌলৰ চুই যোৱা নাই ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ক'ৰবাত নহয় ক'ৰবাত এটা ডিভাইড এণ্ড ৰুল পলিচি হৈ আছে নিশ্চয় কোনোবাই নহয় কোনোবাই সংকীৰ্ণ চিন্তা চেতনাৰ মাজত এই কথা বতৰাবিলাক আবদ্ধ ৰাখিছে আৰু বহু মানুহে এই সম্পদবিলাক শেষ হৈ গুচি গ'লে কেৱল আহোমৰে লোকচান হ'ব বুলি তেখেতলোকে ভাবে কিন্তু তেখেতলোকে এই কথা ভাবি নাচায় যে এই সম্পদবিলাক অসমীয়াৰ সম্পদ অসমীয়াৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক এইবিলাক ধ্বংস হ'লে জাতিটো ধ্বংস হ'ব জাতিটোৰ সভ্যতাৰ চানেকি হেৰাই যাব এই কথাটো বহু মানুহে ভাবিবলৈ মানে নাভাবে সদায় বেলেগ এটা পন্থাৰে অৱলম্বন কৰে সেইকাৰণে হয়তো আজি দিল্লীৰ কুতুব মিনাৰ আজি লালকিল্লা তাজমহলৰ দৰে আমাৰ অসমত থকা এই সম্পদবিলাকৰ বিজ্ঞানসন্মত সংৰক্ষণ আৰু শোভাবৰ্ধনৰ ক্ষেত্ৰত বহু দূৰ আমি পিছ পৰি আছোঁ আপোনাৰ লগত ইমান সদস্য আছে নতুন প্ৰজন্মৰ যুৱকে হওক বহু সদস্য আছে আপুনি এটা জাগৰণ সৃষ্টি কৰিব নোৱাৰেনে আমিতো ৩৭ বছৰ হ'ল টাই আহোম ছাত্ৰ সন্থাই এনেধৰণৰ এটা যিবিলাক পুৰণি কীৰ্তিচিহ্ন ৰক্ষাৰ স্বাৰ্থত জাগৰণ সৃষ্টি কৰা দেখা নাই কেতিয়াবা ক'ৰবাত দুদিন এদিন ধৰ্ণা দিয়ে প্ৰতিবাদ কৰে কিন্তু এটা জাগৰণ সৃষ্টি কৰিব আপুনি নোৱাৰেনে জাগৰণটো সৃষ্টি হৈছে জাগৰণটো এনেকুৱা নহয় যে একেদিনাখনি এটা মানুহৰ চিন্তা চেতনাৰ পৰিৱৰ্তন কৰিব পাৰি একেদিনাখনিয়ে মানুহৰ মনৰ মাজত থকা সুধুৱাই থকা সেই কথাবিলাক আঁতৰাই দিব পাৰি সেই কথাটো আমি একেদিনাখনি কৰিব নোৱাৰি কিন্তু ৩৭টা বছৰে টাই আহোম ছাত্ৰ সন্থাই এই কামবিলাক কৰিবলৈ সফল হৈছে আৰু সফল হোৱাৰ কাৰণে বহু ক্ষেত্ৰত এই সম্পদবিলাক বেদখলমুক্ত হৈছে বহুতে আজি সেই কামবিলাক কৰিবলৈ সাহস কৰা নাই চৰকাৰেও এই কামবিলাক কৰিবলৈ দুগুণ উৎসাহেৰে আগবাঢ়িছে যদিও তেখেতলোকৰ দৃষ্টিভংগী ৰাজনৈতিক তথাপিতো তেখেতলোকে কিন্তু এই কামবিলাক কৰিছে আমি কৰাৰ দৃষ্টিগোচৰ হৈছে আৰু আমাৰ দাবী দাবৰ কাৰণে টাই আহোম ছাত্ৰ সন্থাৰ বলিষ্ঠ দাবীৰ কাৰণে আজি চৰাইদেউ মৈদামে ৱৰ্ল্ড হেৰিটেজৰ মৰ্যাদা পাবলৈ গৈছে সেইখিনি কাম টাই আহোম ছাত্ৰ সন্থাই কৰিছোঁ আৰু টাই আহোম ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্তাটো সদায় এই কামবিলাকৰ লগতে জড়িত হৈ আছে আৰু অসম আৰু অসমীয়াৰ পক্ষতে সদায় কামবিলাক কৰি যাব সুন্দৰ বক্তব্য আপোনাৰ আপুনি এতিয়া লক্ষ্য ৰাখিবচোন টাই আহোম ছাত্ৰ সন্থাই যিখিনি কাম কৰি গৈ আছে আপোনালোকৰ নেতৃত্বত আমি দেখিছোঁ আহোম জনগোষ্ঠীটো পৰ্যায়ক্ৰমত ভাগ ভাগ হ'বলৈ গতি কৰিছে ইয়াত বিভক্ত হৈছে যেতিয়া স্বৰ্গীয় ৰচিনী চেতিয়া আছিল তেতিয়া টাই আহোম ছাত্ৰ সন্থা এটা সংগঠন হৈ আছিল এতিয়া আমি কিছুদিনৰ আগৰ পৰা দেখিছোঁ যে ফেচবুকতো পাওঁ কিছু আপোনালোকে সদস্য ভাগ হৈ গৈ আকৌ টাই আহোম ছাত্ৰ সন্থা নামেৰে এজন সভাপতি আমি দেখিছোঁ এতিয়া আপুনি কওকচোন আপোনালোকৰ সভাপতি বৰ্তমান সময়ত কেইজন নে আপোনালোকৰ ভাগ হ'ল নেকি সংগঠনটো 9-10-11 জানুৱাৰী 2024 ঐতিহাসিক চৰাইদেউ জিলাত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে টাই আহোম ছাত্ৰ সন্থাৰ অধিৱেশন হৈছিল আৰু সেই পূৰ্ণাংগ অধিৱেশনত মই সুদীৰ্ঘ 23টা বছৰৰ মূৰত সভাপতিৰ দায়িত্ব মই পাইছিলোঁ আৰু সংগঠনৰ কৰ্মীবিলাকৰ শ্ৰদ্ধা মৰমৰ কাৰণে আৰু হয়তো সংগঠনটোত কিবা নিগেটিভ চেন্সত কি পজিটিভ চেন্সত কাম কৰাৰ কাৰণে সেই সতীৰ্থসকলে মোক সভাপতিৰ মৰ্যাদা দিছিল সভাপতিৰ আসনত মোক বহাইছিল কিন্তু আসনত বহোৱাৰ পাছত
কোনোবাই নহয় কোনোবাই সংগঠনৰ সত্তাটোক দুৰ্বল কৰিবৰ কাৰণে কাৰোবাৰ প্ৰৰোচনাত পৰি জাতিটোক দুৰ্বল কৰিবৰ কাৰণে আমাৰ দাবী দাৱাবিলাক দিল্লী দিছপুৰৰ কাণত পৰাৰ আগতে যাতে মষিমূৰ হৈ যায় তাৰ কাৰণে কোনোবাই নহয় কোনোবাই ক'ৰবাত নহয় ক'ৰবাত সত্তাটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা নকৰা নহয় কৰিছে কিন্তু সেইটো ক্ষণস্থায়ী আপুনি চাব যে এটা সত্তা যেতিয়া আগবাঢ়ি যায় জাতীয় চেতনাৰ উদ্বুদ্ধ হৈ যেতিয়া এখিনি মানুহ ওলাই আহে সেই মানুহখিনিক ডিভাইড এণ্ড ৰুল পলিচি কৰি ভাগ ভাগ কৰাৰ প্ৰৱণতা শাসকীয় পক্ষই বা যিসকল শক্তিশালী পক্ষ বুলি আজি কোৱা যায় তেখেতলোকে চেষ্টা নকৰা নহয় কৰিছে বহু ক্ষেত্ৰত কৰিছে আৰু জাতীয়তাবাদী চিন্তা চেতনাৰে আগবঢ়া ৰাজনৈতিক দলৰ ক্ষেত্ৰতে কওক হিন্দুত্ববাদী চিন্তা চেতনাৰে আগবাঢ়ি যোৱা ৰাজনৈতিক দলৰ ক্ষেত্ৰতে কওক আৰু বহু ক্ষেত্ৰত অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখা কিছুমান ছাত্ৰ সংগঠনৰ কথাই কওক সকলো ক্ষেত্ৰত দুৰ্যোগ আহিছে ধুমুহা আহিছে কিন্তু ধুমুহাৰো মুখীমুখ হ'ব টাই আহোম ছাত্ৰ সন্থা এনেকুৱা এটা দুদিন আহিছে ক'ৰবাত কোনোবা কেইজনমান ব্যক্তিৰ কিবা নিগেটিভ কথা বতৰাবিলাকে সংগঠনটোক বৰ প্ৰভাৱিত কৰিব বুলি মই ভবা নাই সেই নিগেটিভ কথা বতৰাবিলাক খুব কম দিনৰ ভিতৰতে মুখীমুখ হ'ব ক'ৰবাত হয়তো কাৰোবাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে লেক অফ কমিউনিকেশ্যন থাকিব পাৰে কোনোবাই কথাবিলাক ভুলকৈ উপস্থাপন কৰিব পাৰে গতিকে কথা বতৰা পাতিলে হয়তো ঠিক হ'ব আমি আশাবাদী যে সংগ্ৰামী সত্তাটো আজি মই সভাপতিৰ দায়িত্বত আছোঁ এইটো নহয় যে মই অনাদি অনন্ত কালৰ কাৰণে সভাপতি হৈ থাকিম মইতো কেইদিনমানৰ কাৰণে সভাপতি হওঁ তাৰ পৰাতো আমি সংগ্ৰামী সত্তাটো ত্যাগ কৰিব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই এই চকীখনত বহি থকা মানে যে ময়ে আজি তাৰিখৰ আটাইতকৈ কৰ্তা বিধাতা মই আৰু কাকো গুৰু গোসাঁই নামানিম মোৰ যি ইচ্ছা মই তাকে কৰিম গণতান্ত্ৰিক এটা মূল্যবোধক আমি অৱজ্ঞা কৰিম এই চিন্তা চেতনাৰে যদি আগবাঢ়ি যাওঁ তেতিয়া সংগঠন নিশ্চয় দুৰ্বল হ'ব কিন্তু আমি আলোচনা কৰিম মানুহৰ মনত যদি কেতিয়াবা ক্ষোভ আছে আক্ষেপ আছে সেই কথাবিলাক আমি নিজৰ মাজত আলোচনা কৰি মীমাংসা কৰিবলৈ চেষ্টা কৰিম এখন ঘৰত তিনিজন ককাই ভাই থকাৰ পাছত এগৰাকী মাতৃ তিনিজন সন্তান থকাৰ পিছতো মনোমালিন্য নহয় মাত কথাবোৰ নিমিলে কথা বতৰা নিমিলে এজনে পূবত ক'লে এজনে পশ্চিমত কয় তথাপিতো একেগৰাকী মাতৃৰ সন্তান তেখেতলোকৰ মাজত আদৰ্শগত পাৰ্থক্য থাকিব পাৰে মনোমালিন্য থাকিব পাৰে কিন্তু তেখেতলোকৰ যিটো ভাতৃত্ববোধ সেইটো তেখেতলোকে কেতিয়াও নৎসাত কৰিব নোৱাৰে বিপদ আহিলে সকলোৱে একেলগ থাকে এতিয়া হয়তো সদৌ টাই আহোম ছাত্ৰ সন্থাত তেনেকুৱা ক'ৰবাত আদৰ্শগত পাৰ্থক্য হোৱা নাই ক'ৰবাত মনোমালিন্য হোৱা নাই মই ভাবোঁ যে লেক অফ কমিউনিকেশ্যন ক'ৰবাত বুজাবুজিৰ ক'ৰবাত অভাৱ এটা হৈছে বুজাবুজিৰ অভাৱটো খুব সোনকালে দূৰ হ'ব আৰু সকলোৱে একেলগে থাকি সদৌ টাই আহোম ছাত্ৰ মজিয়াখন অনাগত অধিকভাৱে শক্তিশালী কৰিম আৰু কোনোবাই যদি ভাবিছে যে টাই আহোম ছাত্ৰ সন্থাক ভাগ ভাগ কৰি দুৰ্বল কৰিম তেখেতলোকক আজিৰ এই মঞ্চৰ পৰা আমি সকীয়াই দিছোঁ যে এই সত্তাটোৰ লগত জড়িত প্ৰতিজন সংগ্ৰামী সৈনিকে জাতিটোৰ উত্তৰণৰ কাৰণে কাম কৰে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰে কেতিয়াও ব্যক্তিগত লাভালাভৰ কাৰণে কামবিলাক নকৰে মনোমালিন্য হৈছে ক'ৰবাত অলপ লেক অফ কমিউনিকেশ্যন হৈছে গতিকে আলোচনাৰ মাধ্যমে সকলোবিলাক সমাধান হ'ব আমি খুব আশাবাদী যে অতি শীঘ্ৰে টাই আহোম ছাত্ৰ সন্থাই 55 লাখ আহোম মানুহক যি প্ৰতিনিধিত্ব কৰা এটা সংগ্ৰামী সত্তা এই সত্তাটো আগৰ দৰে অসম আৰু অসমীয়াৰ মাজত উজলি উঠিব নিশ্চয় আপোনালোকে কয় যে আহোম জনগোষ্ঠী আপোনালোক অভিভাৱক বুলি আপোনালোকৰ নেতৃত্বই কয় আপোনালোকে ক'লে মনোমালিন্য হৈছে আমিতো দেখিছোঁ এতিয়া কম দিনৰ ভিতৰতে বেছিকৈ আপোনালোকৰ পৰা দূৰত্ব বাঢ়ি গৈছে যিটো মই এতিয়া ক'বলৈ বেয়া পাইছোঁ দুটা ভাগতে বিভক্ত বুলি ক'লেও বেয়া নুশুনি বা ৰাইজে আজিকালি ফেচবুকত সকলোখিনি দেখা পায় এই যে মনোমালিন্য হৈছে আপোনালোকে কম দিনৰ ভিতৰত ইয়াক এক কৰিব পৰা নাযায়নে আপোনালোকৰ যি বুজাবুজি এই বুজাবুজি আপোনালোকে এক কৰি একতা হ'ব কিয় নোৱাৰে তৃতীয় বিশ্বযুদ্ধ যদি আলোচনাৰ মাধ্যমে সমাধান কৰিব পাৰে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখনো যদি আলোচনাৰ মাধ্যমে সমাপন কৰিবলৈ ইতিমধ্যে মধ্যস্থতাকাৰীয়ে হাতত মানে পদক্ষেপ লৈছে টাই আহোম ছাত্ৰ সন্থা সৰু এটা সংগঠন কেইটামান ল'ৰাৰ দ্বাৰা গঠিত এটা সংগঠন নেতৃত্বৰ মাজতে খামখেলি হৈছে কোনো গ্ৰাছৰুটৰ ল'ৰাবিলাকৰ মাজত খেলি মেলি হোৱা নাই 15 লাখ সৈনিকৰ মাজত খেলি মেলি হোৱা নাই মনোমালিন্য হোৱাটো স্বাভাৱিক কথা মই এতিয়াও কৈছোঁ কিন্তু সকলোৱে টাই আহোম ছাত্ৰ সন্থাৰ এই সত্তাটোক লৈ কাম কৰি আছে নিশ্চয় গতিকে সত্তাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে কাম হ'ব দূৰত্ব বহা নাই মনৰ দূৰত্ব কাৰো হোৱা নাই কেৱল মাত্ৰ ক'ৰবাত নহয় ক্ষোভ আছে আক্ষেপ আছে ক্ষোভ আৰু আক্ষেপটো দূৰীকৰণৰ কাৰণেহে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু প্ৰচেষ্টা খুব সোনকালে শেষ হ'ব নিশ্চয় গতিকে এইটো এনেকুৱা নহয় যে আমি ভাগে ভাগে কিবা এটা কৰিম ভাগে ভাগে কিবা এটা হ'ব এনেকুৱা কোনো কথা নাই সকলোৱে লগে ভাগে এটা চুৰটো শক্তিশালী কৰাই সকলোৰে দায়িত্ব আৰু টাই আহোম ছাত্ৰ সন্থা আহোম জনগোষ্ঠীৰ অভিভাৱক নহয় মই পুনৰটা আপোনাক কৈছোঁ আমি
এই সত্তাটো কেতিয়াও আহোম জনগোষ্ঠীৰ অভিভাৱক আমি নহয় 55 লাখ আহোম মানুহৰ ৰাইজ টাই আহোম ছাত্ৰ সন্থাৰ অভিভাৱক তেখেতলোকে যে ফেচবুকক আমাক সমালোচনা কৰে তেখেতলোকে যে ছ'চিয়েল মিডিয়াক আমাক সমালোচনা কৰে তেখেতলোকে যে আমাক মেলে মিটিঙে সমালোচনা কৰি যে গালি পাৰে সেই কথাটোৱে এটাহে প্ৰতিনিয়ত কয় এটা কথাহে মানে প্ৰতিষ্ঠা লাভ কৰায় যে টাই আহোম ছাত্ৰ সন্থাক আহোম জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে সমাজ সচেতন প্ৰতিজন লোকে খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি থাকে আৰু আমাৰ ভুলবোৰ তেখেতলোকে ৰাইজৰ আগত কৈ দিয়ে সেইটো অভিভাৱকত্বৰ দায়িত্ব তেখেতলোকে পালন কৰিছে গতিকে 55 লাখ আহোম মানুহৰ যিটো অভিভাৱকত্বৰ যি দায়িত্ব লৈছে আমাৰ ওপৰত সেই অভিভাৱকত্বৰ প্ৰতি আমি স্বীকৃতি প্ৰদান কৰি অনাগত সময়ত টাই আহোম ছাত্ৰ সন্থাই নিশ্চয় আগবাঢ়ি যাব নিশ্চয় মই আপোনাৰ এই কথাটোত একমত নহয় যে অভিভাৱকৰ কথাটো যিটো ক'লে একাংশৰ আপোনালোকৰ মই সংগঠনৰ নেতাক দেখিছোঁ যে প্ৰেছ মিটত কয় যে আমি টাই আহোম ছাত্ৰ সন্থা অভিভাৱক বুলি তেখেতলোকে কৈছে একাংশই মই আপোনাক কোৱা নাই একাংশই কোৱা আমি দেখিবলৈ পাওঁ সেইবাবে মই কথাটো ক'লোঁ এতিয়া আপুনি কওকচোন যে আপুনি ক'লে মনৰ দূৰত্ব হোৱা নাই আমাৰ নেতৃত্বহে খামখেয়ালি হৈছে মই যিহেতু এজন বৰগোহাঁই বংশধৰ নাতিপুতি ময়ো বিচাৰোঁ বা আমাৰ লগত যিসকল আহোম জনগোষ্ঠীয় গুণী জ্ঞানী জ্যেষ্ঠসকল থাকে যুৱকসকল থাকে তেখেতলোকেও বিচাৰে অতি কম দিনৰ ভিতৰতেই লেংডন বাতৰি মজিয়াৰ পৰা আমি ক'ব খুজিছোঁ যে টাই আহোম ছাত্ৰ সন্থা সংগঠনটো আপোনালোকে এক হোৱাৰ স্বাৰ্থত আপোনালোকে নেতৃত্ব লওক আপোনালোকে ইমান দিন 23 বছৰ এই অনুষ্ঠানটিত আপোনালোকে ত্যাগ কৰিছে আপোনালোকক টাই আহোম জনগোষ্ঠীয়ে দেখিছে সেইবাবে আপোনালোকে কম দিনৰ ভিতৰতে মীমাংসা কৰি এক হ'বলৈ চেষ্টা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ লেংডন বাতৰি মজিয়াৰ পৰা এতিয়া আপুনি কওকচোন যে আপোনালোকে 37 বছৰ 6 জনগোষ্ঠীৰ কাৰণে চিঞৰি আহিছে ৰাজপথতে হওক প্ৰতিবাদে হওক বহু আপোনালোকে বসন্ত পাৰ কৰি দিছে এতিয়ালৈকে আপোনালোকৰ সেই ব্যৱস্থাটো কি হৈছে 6 জনজাতিকৰণৰ ব্যৱস্থাটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কোৱাৰ আগত মই আপোনাক এটা কথা কৈ লওঁ যে টাই আহোম ছাত্ৰ সন্থা ভাগ ভাগ নাই হোৱা মই আপোনাক আগতেও কৈছোঁ এতিয়াও কৈছোঁ নিশ্চয় কওক টাই আহোম ছাত্ৰ সন্থাৰ ভাগে ভাগে কিবা কৰাৰ প্ৰৱণতা গঢ়ি উঠা নাই মই কৈছোঁ যে নিজৰ ঘৰখনৰ ভিতৰতো কেতিয়াবা মনোমালিন্য হয় কৈছে হয় মতৰ বিৰোধ থাকে হয় কথাৰ কটাকটি হয় সেই বুলি নিজৰ ভাই ককাইকেইটাৰ মাজত কেতিয়াও দা ওলোৱালি পৰিৱেশ সৃষ্টি নহয় নিশ্চয় আদৰণীয় টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াখনতো মই এতিয়াও কৈছোঁ যে লেক অফ কমিউনিকেশ্যন হৈছে মত বিৰোধ হৈছে কিন্তু মনোমালিন্য হোৱা নাই ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হোৱা নাই আদৰ্শগত পাৰ্থক্য তাত অহা নাই গতিকে আমি সকলো একে হৈ আছোঁ সকলো একেখন সংবিধানকে মানি আছে ক'ৰবাত নহয় ক'ৰবাত অকণমান দূৰত্ব এটা বাঢ়িছে লেক অফ কমিউনিকেশ্যন হোৱাৰ কাৰণে আৰু লেক অফ কমিউনিকেশ্যনটো দূৰ কৰি ভাতৃত্ববোধৰ মাজেৰে টাই আহোম ছাত্ৰ সন্থা আগুৱাই যোৱা আমি আনৰ দৰে সংগঠন নহয় কিন্তু টাই আহোম ছাত্ৰ সন্থা অন্য সংগঠনতে আমাৰ সংগঠন নহয় কোনোবা 10 ভাগ 5 ভাগ 3 ভাগ হৈ থাকে সেইটো বেলেগ কথা কিন্তু আমাৰ সংগঠনটোৰ নীতি আদৰ্শ সম্পূৰ্ণৰূপে বেলেগ নিশ্চয় মনোমালিন্য হৈছে মই আজি স্বীকাৰ কৰিছোঁ আপোনালোকক কিন্তু মনৰ দূৰত্ব অহা নাই কিন্তু অলপ মনোমালিন্য হৈছে গতিকে খুব সোনকালে এইটো নিশ্চয় অৱসান ঘটিব সৰু এটা ঘটনা সৰু এটা কাহিনী আলোচনা কৰি সমাপ্ত হ'ব নিশ্চয় আমিও আশা কৰোঁ সেই দিনটোলৈ আমি অপেক্ষা কৰিম এতিয়া আপুনি কওকচোন মই যে ক'লোঁ আপোনাক টাই আহোম ছাত্ৰ সন্থাই 37 বছৰ যি 6 জনজাতিকৰণৰ মূল দাবী আছিল এই দাবীটোলৈ আপোনালোকে কেনেধৰণে পদক্ষেপ লৈছে বা ইয়াৰ অদূৰ ভৱিষ্যতে কি ল'ব বা আজি পৰ্যায়ত কি হৈ আছে চাওক টাই আহোম ছাত্ৰ সন্থাৰ জনজাতিকৰণৰ যিটো দাবী সেই দাবীটো হৈছে এটা পলিটিকেল দাবী আৰু সেই দাবীটো এটা কনষ্টিটিউশ্যনেল এটা দাবী গতিকে পলিটিকেল দাবী আৰু কনষ্টিটিউশ্যনেল যিটো দাবী সেই দাবীটোৰ বাস্তৱসন্মত ভিত্তি আছে আৰু এটা বিজ্ঞানসন্মত এটা চিন্তা চেতনা এটা জড়িত হৈ আছে আৰু টাই আহোম ছাত্ৰ সন্থাই এই জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়ি গুচি গৈছে আৰু বহু দূৰ আগবাঢ়ি যোৱাৰ কাৰণে সিদিনা এই বিলখন গৈ ৰাজ্যসভা পালেগৈ ৰাজ্যসভাৰ পোৱা অৰ্থটো কি যে ৰাজ্যসভাত বিলখন উপস্থাপন হোৱা মানে ASI এন্থ্ৰপলজি ছাৰ্ভে অফ ইণ্ডিয়া RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ট্ৰাইবেল এফেয়াৰ্ছ সকলোৱে পাছ কৰি দিলে যে আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণত দিব পৰা সকলোবিলাক ক্ৰাইটেৰিয়া তেখেতলোকৰ আছে এইটো আমি কোৱা কথা নহয় আমিতো কৈছোঁ আমাৰ আছে এই কথাটো চৰকাৰী যিবিলাক
এজেঞ্চি আছে তেখেতলোকক কৈছে যে এই জনগোষ্ঠীকেইটাক জনজাতিকৰণ দিব পৰা সম্পূৰ্ণৰূপে তেখেতলোকৰ ক্ৰাইটেৰিয়া আছে আৰু ক্ৰাইটেৰিয়া থকাৰ কাৰণে বিলখন গৈ ৰাজ্যসভাত উঠিল এতিয়া ৰাজ্যসভাত বিলখন উঠাৰ পাছত আমি গম নাপালোঁ যে ৰাজ্যসভাত বিলখন উঠাৰ পাছত কি হ'ল সেই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰে প্ৰতি সুধিছোঁ যে ডাঙৰীয়া আপুনি অসমৰ অভিভাৱক আপুনি গণতান্ত্ৰিক ৰাজ্যখনৰ আপুনি ৰজা গতিকে আপোনাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ ধাৰা অব্যাহত ৰখাটো আপোনাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আৰু তাৰ কাৰণে আপুনি সংবিধানৰ শপত লৈছে এতিয়া আপুনি আমাক ক'ব লাগে যে ৰাজ্যসভাত উঠাৰ পিছত বিলখন কি হ'ল সেই কথা আমাক ক'ব লাগে তেখেতে আমাক নকয় মন্ত্ৰী গোটৰ তেখেত অধ্যক্ষ আছিল তেখেতে কৈছিল যে মই এবাৰ দায়িত্ব লৈছোঁ যে মই এবাৰ দায়িত্ব লোৱাৰ পিছত অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা মই প্ৰদান কৰিম হুৱেৰাইজ তেখেতে দায়িত্ব লোৱাৰ পিছত সেই দায়িত্বৰ পৰা তেখেতে ফালৰি কাটিছে তেখেতে পিঠি দিছে তেখেতৰ ওপৰত বিশ্বাস আছে আস্থা আছে দক্ষ মুখ্যমন্ত্ৰী বুলি সকলোৱে জানে আমিও কৈছোঁ আপুনি দক্ষ কিন্তু দক্ষতাৰ পৰিচয়টো আমাক দাঙি ধৰক আপুনি এইটো ক'লে নহ'ব নহয় যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ লগত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব তেজৰ নৈ বব কোনে তেজৰ নৈ বব কেনেদৰে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব যদি আপোনাক ইণ্টেলিজেন্সে কৈছে যে অসমত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব নিৰাময় কৰাৰ দায়িত্ব আপোনাৰ মষিমূৰ কৰাৰ দায়িত্ব আপোনাৰ নিশ্চয় লেক অফ কমিউনিকেশ্যন যদি কাৰোবাৰ মাজত হৈছে ভাতৃত্ববোধৰ মাজে আলোচনা কৰাটো দায়িত্ব আপোনাৰ আপুনি সেইটোকে নকৰি কেৱল মাত্ৰ টিভিত যদি কথাবিলাক কৈ থাকে তেতিয়া আমি অলপ দূৰত্ব বজাবলৈ আমি বাধ্য হৈছোঁ আমি 55 লাখ আহোম মানুহে জীয়াই থকাৰ স্বাৰ্থত ৰাজনৈতিক অধিকাৰ লাভ কৰাৰ স্বাৰ্থত ভূমি অধিকাৰ সাংস্কৃতিক অধিকাৰ ভাষিক অধিকাৰ নিজৰ ওচৰত ৰখাৰ স্বাৰ্থত আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ আৰু এই মৰ্যাদা আমি আপোনালোকৰ পৰা বিচৰা নাই সাংবিধানিকভাৱে বিচাৰিছোঁ ভাৰতৰ সংবিধানে আমাক সেই অধিকাৰ আমাক দিছে প্ৰস্তাৱনাই সেই অধিকাৰ দিছে যি সংবিধানৰ শপত লৈ আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে সেই সংবিধানখনৰ প্ৰস্তাৱনাই দিয়া অধিকাৰবিলাক আমি বিচাৰিছোঁ গতিকে সেই অধিকাৰ আপুনি আমাক দিব লাগিব কেৱল মাত্ৰ ৰাজনৈতিক পাকচক্ৰত পৰি এই কথাবোৰবিলাক কৈ থাকিলে আমাৰ অকণমান অসহনীয় লিখা লাগিছে আৰু সেইকাৰণে উজনি অসমৰ ৰাইজে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতাৰণা কৰাৰ কাৰণে এইবাৰ ইলেকশ্যনৰ এটা ভাল তেখেতলোকৰ মুখ্য আঘাত দিছে এইবাৰ নিৰ্বাচনত 26ৰ আগে আগে যদি উজনি অসমৰ এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা নাপায় আৰু উজনি অসমক যদি স্বায়ত্তশাসন প্ৰদান নকৰে তেতিয়াহ'লে 26ৰ ইলেকশ্যনত হেনৰ এজাত হ'ব বুলি মই আপোনালোকৰ এই লেংডন টিভিৰ মজিয়াত টাই আহোম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে মই সভাপতি হিচাপে নহয় এজন কৰ্মী হিচাপে মই এই কথাবিলাক কৈ থৈ গৈছোঁ নিশ্চয় হেনৰ এজাত হ'ব নিশ্চয় আমি বাট চাই ৰ'ম মোক বহু ৰাইজে উজনিৰ পৰাই হওক ডিব্ৰুগড়ৰ পৰাই হওক শিৱসাগৰৰ পৰাই হওক আমাক ফোন কৰে মোৰ ইয়াৰে গুৱাহাটী যিসকল গুণী জ্ঞানী জ্যেষ্ঠসকলেও আমাৰ লগত থাকে কেতিয়াবা আমি আলোচনাত মিলিত হওঁ তেতিয়া কয় যে আহোম জনগোষ্ঠীয়ে আজি টাই আহোম ছাত্ৰ সন্থাই হওক টাই আহোম যুৱ পৰিষদে হওক এটা যদি বলিষ্ঠভাৱে এক হৈ যদি এটা জাগৰণ সৃষ্টি কৰিলে হয় তেতিয়াহ'লে নিশ্চয় 37 বছৰ নালাগিলেহেঁতেন 6 জনজাতিকৰণ দাবী আমি পালোহেঁতেন কেতিয়াবাই আমি এনেকুৱাও দেখোঁ এনে নেতাও কেতিয়াবা দেখোঁ যে তেখেতলোকে প্ৰেছ মিট দিয়ে আপোনাৰ প্ৰেছ মিটত ডেঙি শিৰ ফুলাই ফুলাই কথা কয় টাই আহোম জনগোষ্ঠীসকলক তেখেতলোকে বক্তব্য ৰাখে কিন্তু আমি পিছ মুহূৰ্ততে দেখা পাওঁ সেই নেতাকেইজনে গৈ আপোনাৰ ৰজাঘৰীয়াৰ লগত মিতিয়ালি কৰে আমি নিজেই দেখিছোঁ তথ্য আছে আপোনাক দিব পাৰোঁ মিতিয়ালি কৰে এই যে মিতিয়ালি কৰে দিনত গৈ তেখেতলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৰাতি গৈ একাংশই মই শব্দটো কৈছোঁ একাংশই মিতিয়ালি কৰে সেই একাংশই আকৌ সেই তেখেতলোকৰ পৰাই ফ্লাইটৰ টিকেটৰ পইচা আমি জানো লৈ দিল্লীত গৈ ধৰ্ণা দিবলৈ যায় এনে পৰিস্থিতিত বাৰু 6 জনজাতিকৰণ পাবলৈ সক্ষম হ'মনে কেৱল মাত্ৰ টাই আহোম ছাত্ৰ সন্থা বা আহোম জনগোষ্ঠীৰ সংগঠনবিলাকৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে ৰাজনৈতিক নেতাৰ লগত হলিগলি এইটো অসমৰ প্ৰতিটো সংগঠনৰ ক্ষেত্ৰতে আছে নিশ্চয় কাৰ ক্ষেত্ৰত নাই হয় কোনে ক'ব পাৰিব বুকু ডাঠ কৰি যে মই আমুকৰ হলিগলি কৰা নাই মই আমুকৰ পইচা ফ্লাইটত মই দিল্লী যোৱা নাই কোনোবাই ক'ব পাৰিব নেকি 5 ষ্টাৰ হোটেলত চৰকাৰৰ পইচা দি ৰখোৱা নাই কোনোবাই ক'ব পাৰিব নেকি নিশ্চয় কোনেও ক'ব নোৱাৰে কিন্তু সেইটো নিগেটিভ চেন্সত নল'বও পাৰে মানুহে নিগেটিভ চেন্সত নলৈ পজিটিভ চেন্সত ল'ব পাৰে যে মই দিল্লী গৈছোঁ কওকচোন মই কাৰোবাৰ পৰা পইচা কেইটামান লৈ গ'লোঁ চৰকাৰী এজন বিষয়াৰ পৰা বা চৰকাৰী এজন মন্ত্ৰীৰ পৰা
মইতো মোৰ নিজৰ দাবীটোহে উপস্থাপন কৰিম মই চৰকাৰখনৰ যিজন আছে চৰকাৰ যিজন বৰমূৰীয়া মই তেখেতৰ লগত মই হাত মিলাই পেলাই মই কাম কৰিব বিচৰা নাই বা কোনোবাই কাম কৰা নাই ক'ৰবাত কোনোবাই সহায় কৰিছে সেই সহায়টোত ল'বই লাগিব অভিয়াছলি কাৰণ এটা প্ৰেছাৰ গ্ৰুপ এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন কাৰোৰ পৰা সহায় সহযোগ নল'লে কেনেকৈ দিল্লী যাব তাত আন্দোলন কৰিব লাগিব তাত ধৰ্ণা দিব লাগিব তাত থাকিব লাগিব খোৱা বোৱাৰ ব্যৱস্থা আছে এখিনি মানুহক তাত লৈ যাব লাগিব এইবিলাক কৰিবলৈ যাতে কাৰোবাৰ সহায় লৈ যায় স্বাভাৱিক কিন্তু তাৰ অৰ্থ এইটো নহয় যে জাতিটোক তাত বিক্ৰী কৰি থৈ আহিছে জাতিটোক তাত বন্ধকত দি থৈ আহিছে সেই কথাটো নহয় আৰু বহু শুভাকাংক্ষীও ৰাজনৈতিক নেতা আছে যিসকলে বহু ক্ষেত্ৰত এই ধৰণৰ অৰাজনৈতিক সংগঠনবিলাকক সহায় কৰি থাকে কাৰণ তেখেতলোকো এই অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰা গৈ ৰাজনৈতিক পথাৰখনত ভৰি দিছে আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ কিছুমান ব্যক্তি থাকে সেইবিলাকৰ পৰা সহায়যোগ লোৱাটো স্বাভাৱিক কিন্তু মানুহবিলাকে বহু ক্ষেত্ৰত নিগেটিভ চেঞ্চ এটা লয় গতিকে নিগেটিভ ল'লেতো আমি তেখেতলোকৰ সমালোচনাবিলাকো আমি গ্ৰহণযোগ্য বুলিয়ে ভাবোঁ কিন্তু তথাপিতো এইটো নহয় যে আমি টাই আহোম ছাত্ৰ সন্থা বা কোনোবা সংগঠন চৰকাৰী পক্ষলৈ বিক্ৰী হৈ গৈছোঁ বা চৰকাৰী এজেণ্ট হিচাপে কাম কৰিছোঁ এই ধৰণৰ মনোবৃত্তিৰ মাজত নথকাটো আপুনি 50 লাখ আমাৰ আহোম জনগোষ্ঠীয় মানুহ আছে 55 লাখ আছে আপোনালোকৰ লগত হ'ল 15 লাখ সদস্য আছে হয় মই এইবাবেই কথাটো কৈছোঁ যে 50 লাখ আহোম জনগোষ্ঠীয় ব্যক্তিক যদি আপুনি এক কৰি 50 লাখ নালাগে 2 লাখে মই কৈছোঁ আপোনালোকে এখন অভিৱৰ্তন পাতিব নোৱাৰেনে আজিলৈকে আহোম জনগোষ্ঠীয় 50,000 বা 1 লাখ ব্যক্তিক গোটাই আপুনি এখন অভিৱৰ্তন পাতি পাইছে নেকি কোনোবা এটা আহোম সংগঠনৰ কোনোবা নেতাই ধেমাজিত পাতিছে কিমান হৈছিল তাত ধেমাজিতটো মই তেতিয়া টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত নাছিলোঁ ধেমাজিত যিখন অধিৱেশন পাতিলে তাত হাজাৰ লাখ মানুহ হৈছিলে আৰু তাৰ পিছৰ এখন অধিৱেশন হৈছিলে 2010 চনত শদিয়াত তাতো মিনিমাম 4-5 লাখ মানুহ হৈছে আমি মানুহৰ ইমান সংখ্যা বাঢ়ি গৈছিল যে ৰাতি নাইট ফাংচন আমি পাতিব পৰা নাছিলোঁ মানুহৰ এটা উদুলি মুদুলি পৰিৱেশ দলদলীয় হেণ্ডলটোপ বুলি যিটো অসমীয়া শব্দ আছে টাই আহোম ছাত্ৰ সন্থা পাতিছিলোঁ আমি কিমান চনত 2010 চনত শদিয়াত পাতিছিলোঁ তেনেকুৱা এটা পৰিৱেশ হৈছিল গতিকে পৰিৱেশটো হৈছে জনজাগৰণ হৈছে নোহোৱা নহয় কিন্তু কথাটো হ'ল কি মানুহবিলাকৰ মাজত এটা বহুতা বিভক্ত এটা প্ৰৱণতা আছে আমাৰ আহোম মানুহবিলাকৰ এটা সেন্টিমেন্ট আছে যে তেখেতলোকে এটা কথা ভাবে যে 620 বছৰ ৰাজত্ব কৰা এটা গৌৰৱোজ্জ্বল ৰাজকীয় এটা জাতি কি কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিব লাগে নিশ্চয় কি কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আমি অন্যান্য লোকসকলৰ হাৰিত আমি থিয় দিব লাগে এই কথাটো বহুখিনি ব্যক্তিৰ মনত বহুখিনি আভিজাত্য থকা মানুহৰ মনত ক্ৰিয়া কৰি আছিল কিন্তু লাহে লাহে সদৌ টাই আহোম ছাত্ৰ সন্থাই যি গণজাগৰণ সৃষ্টি কৰিছে কিয় আমাক জনজাতিকৰণ লাগে কিয় আমি জনজাতিকৰণ বিচাৰিছোঁ আমি যে জনজাতিকৰণ নেপালে আমাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলোবিলাক যে হেৰাই যাব এই কথা বতৰাবিলাক যেতিয়াৰ পৰা আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ বুজাব বিচাৰিছোঁ তেতিয়াৰ পৰা ৰাইজে বুজি পাইছে আৰু সকলো পৰ্যায়ৰ মানুহে আজিৰ তাৰিখত টাই আহোম ছাত্ৰ সন্থাক সমৰ্থন জনাইছে দাবীটোৰ প্ৰতি সমৰ্থন দিছে আৰু তেখেতলোকে বুজি পাইছে যে জনজাতিকৰণৰ মৰ্যাদা যদি আমি নাপাওঁ অনাগত সময়ত আমি জীয়াই থাকিব নোৱাৰিম অনাগত 10 বা 15 বছৰৰ পাছত কোনোবা এটা খিলঞ্জীয়া থলগিৰি মানুহে নিজৰ টাউনখনৰ ভিতৰত যাতে মই অসমীয়া বুলি বীৰদৰ্পে ক'ব নোৱাৰা যাতে পৰিৱেশটো আহি আছে সেই কথাটো সকলোৱে বুজি পাইছে আৰু সেইকাৰণে জনজাতিকৰণৰ এই বিষয়টোৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰিছে বসন্ত গগৈ নেতৃত্বত সভাপতিৰ নেতৃত্বত আপুনি যিসকল আহোম জনগোষ্ঠীয় একাংশ ব্যক্তি বা মহিলাই হওক টাই আহোম জনগোষ্ঠীটোৰ বাবে কাম কৰি আছে কিঞ্চিত মানুহৰ অৱদান আগবঢ়াই আছে আপুনি নোৱাৰেনে সেইসকলক একগোট কৰি এখন অভিৱৰ্তন পাতি টাই আহোম জনগোষ্ঠীটোৰ তাৰ অভাৱ অভিযোগ কেনেধৰণে পৰামৰ্শ লৈ আপোনালোকে নেতৃত্বত আগবঢ়াই নিব পাৰে নোৱাৰেনে এটা অভিৱৰ্তন পাতিব আমি চিন্তা কৰিছোঁ আমি এটা ৰাজনৈতিক অভিৱৰ্তনৰ কথা আমি চিন্তা কৰিছোঁ আৰু ৰাজনৈতিক অভিৱৰ্তনখন খুব সোনকালে হ'ব ইলেকশ্যনৰ আগত হোৱা কথা আছিল কাৰিকৰী কিছুমান অসুবিধাৰ কাৰণে আমি ইলেকশ্যনৰ আগত পাতিব নোৱাৰিলোঁ এতিয়া আমি এখন অভিৱৰ্তন পতাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ আমি দিল্লীত এটা 6 ছেপ্টেম্বৰত এটা প্ৰগ্ৰেম আছে 6 ছেপ্টেম্বৰত প্ৰগ্ৰেমটো লোৱাৰ পাছত শিৱসাগৰত আমি লাখ মানুহ গোটাই এখন আমি গণসমাৱেশ পতাৰ কথা আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ আৰু সকলোকে আমি খবৰ দিছোঁ আৰু সকলো আহিম বুলি আমাক কথা দিছে আমি তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু সংগ্ৰামটো চাওক সংগ্ৰামখন কৰিলে বহু পইচা দৰকাৰ হয় আজি যদি আপুনি কৈছে যে 2 লাখ বা 3 লাখ মানুহ যদি আমি গোটাব হয় গোটাব পাৰিব লাগিব যদি আমি সঁচাকৈ জাতিটোৰ কাৰণে কাম কৰিছোঁ কিন্তু সেই 2 লাখ বা 3 লাখ মানুহ গোটাব যাতে বহুখিনি অৰ্থৰ প্ৰয়োজন হয় আমি এনেকুৱাও নহয় যে কাৰোবাক কোৱাৰ লগে লগে কোনোবাই 10 লাখ 5 লাখ টকা আমাক পেলাই দিব তেনেকুৱা কোনো কথা নাই
বহু কষ্ট হয় অনুষ্ঠান এটা পাতিবলৈ, বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। যিসকলে নেতৃত্ব লৈছে তেখেতলোকে বুজি পায়। গতিকে অৰ্থৰ অনাটনটো আছেই। গতিকে আমাক পটকে জনগোষ্ঠীয় সংগঠন বুলি যেতিয়া আমাক সকলোৱে চায়, গতিকে আমাক বহু ক্ষেত্ৰত বহুতে সহায়ো নকৰে, সেইটোও সঁচা কথা। আৰু বহুতে আমাক এনেকুৱা বুলি ভাবে, যদি অনুষ্ঠান এটা পতা যায়, কাৰোবাৰ ওচৰত যদি দুটকা বিচৰা যায়, বহুতে এনেকুৱা কয় যে এইকেইটাতো কাম নাই, কেৱল মাত্ৰ চান্দা চলি খাইছে, জীৱন নিৰ্বিঘা কৰি আছে, তাহাঁতি আৰু কিনো জাতিৰ কাৰণে কাম কৰিব, এনেধৰণৰ নিগেটিভ ভাইবছবিলাক নহা নহয়। কিন্তু তথাপিতো যিসকল সংগ্ৰামী সৈনিক আছে, যিসকল সংগ্ৰামী সতীৰ্থ আছে, তেখেতলোকে মনোবলটো হেৰুৱাই দিয়া নাই, চেষ্টা কৰিছে জাতিটোৰ কাৰণে কাম কৰিবলৈ, অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিবলৈ। আৰু আমিও কৈছোঁ যে খুব সুন্দৰভাৱে আপুনি গম পাব, আপোনাকো তালৈ নিমন্ত্ৰণ জনাম। এজন সচেতন অসমীয়া হিচাপে আপোনাক তালৈ নিমন্ত্ৰণ জনাম। আহোম জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে আপোনাকো নিমন্ত্ৰণ জনাই শিৱসাগৰ সেই সমাৱেশলৈ আজি আপোনাক আমি এই ষ্টুডিঅ'ত কৈ থৈ গৈছোঁ। নিশ্চয়, ধন্যবাদ। আপুনি শিৱসাগৰ বাসিন্দা, অসমৰ ৰাইজে জানে, আপুনি জন্মগ্ৰহণ শিৱসাগৰত কৰিছে। আপুনি নাভাবেনে শিৱসাগৰত বহু পুখুৰী আছে যিবিলাক জৰাজীৰ্ণ অৱস্থা হৈ গৈছে? শিৱসাগৰত তৃতীয়খন ৰাজধানী, আহোমৰ ৰাজধানী এখন আছে বুলি কৈছিল বকতা পাঠশাকত। আপোনালোকে নেতৃত্ব লৈছে, আপোনালোকৰ আঞ্চলিক আছে, আপোনালোকৰ সেই আঞ্চলিকৰ যিবিলাক সদস্য, এই সদস্যসকলক তাত যিবিলাক পুখুৰীবিলাক জৰাজীৰ্ণ অৱস্থা হৈছে, আপোনালোকে তাত এটা জাগৰণ সৃষ্টি কৰিব নোৱাৰেনে? যিবিলাক বেদখল হৈছে, বেদখল মুক্ত কৰি সেই সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে আপুনি কিবা পদক্ষেপ ল'ব নেকি? আপোনাৰ নেতৃত্বত ৩৭ বছৰ আপোনালোকৰ এই অনুষ্ঠানটি জন্ম হ'ল, কিন্তু সিদিনাহে চাউলুং চুকাফা মৈদামটো সংৰক্ষণৰ ব্যৱস্থা হৈছে। সেইবাবেই কৈছোঁ, আজিলৈকে শিলসাকু তাত আমাৰ এখন চাইনবোৰ্ড নাই, বেনাৰ নাই, যে আপোনালোকে নোৱাৰেনে এখন টাই আহোম ছাত্ৰ সন্থাৰ আপোনালোকে এখন বেনাৰ লগাই শিলসাকুৰ বুলি পৰিচয় লিখি দি আপোনালোকে ৰাইজক অৱগত কৰিব লাগে। নামনি অসমৰ পৰা যেতিয়া যিবিলাক উজনি অসমলৈ যায়, তাত এখন বেনাৰ নাই কিন্তু শিলসাকু হিচাপে পৰিচয় হ'বলৈ। এইবিলাক আপোনালোকে সৰু সৰু ক্ষুদ্ৰমান কামবিলাক ভাবিবনে কেতিয়াবা এনেধৰণৰ? নাই, নকৰা নহয়, কৰি থকা হৈছে। ধৰি লওক আপুনি পহুগড়লৈ যদি যায়, পহুগড়ত এখন চাইনবোৰ্ড নাছিলে, আমি টাই আহোম ছাত্ৰ সন্থাই লগাইছিলোঁ। বহুবিলাক ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন আছে, তাত টাই আহোম ছাত্ৰ সন্থাই লগাই দিছোঁ। হয়তো বেনাৰখন লগাইছোঁ, তাত টাই আহোম ছাত্ৰ সন্থা বুলি আমি তলত দিয়া নাই, আমি সম্পদবিলাক বুলি আমি মাৰিছোঁ, ধৰি লওক শিলাসাকু বুলি মাৰিছোঁ। ঐতিহাসিক শিলাসাকু সংৰক্ষণ, শোভাবৰ্ধন, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কৰিব লাগে বুলি আমি দাবী উপস্থাপন কৰিছোঁ। আৰু চৰকাৰে আমাৰ দাবীৰ প্ৰতি সন্মান জনাই 4 লেনটো সেইফালে নাই নিয়া, বেক চাইডে 4 লেনটো নিয়াইছে। এই কথাবিলাক আমি কৰি আছোঁ। আৰু শিৱসাগৰ বহুবিলাক পুখুৰী আছে, পুখুৰীবিলাক সংৰক্ষণৰ কাৰণে আমি কাম কৰি আছোঁ। কিন্তু আপুনি জানিলে আচৰিত হ'ব, আৰু খুব বেদনাদায়ক কিছুমান কথা। ধৰি লওক কোনোবা দুষ্ট প্ৰকৃতিৰ মানুহে নপুখুৰী পাৰটো ৰাতি খান্দি থৈ গুচি যায়, পুৰণিপুখুৰী পাৰটো খান্দি থৈ গুচি যায়, ৰাতি হুৰা হুৰে পানী ওলাই যায়, আকৌ আমি ডিচিক ফোন কৰিব লাগে, SDCক ফোন কৰিব লাগে, আমি নিজেই গৈ পেলাই মানুহ লগাই তাত বান্ধ কৰিব লাগে। গতিকে মানুহৰ ক'ৰবাত নহয় ক'ৰবাত, কোনোবা নহয় কোনোবা টুকুৰাত এই সম্পদবিলাকক লৈ যেন জাতীয় চেতনাবোধৰ অভাৱ, সেইটো আমাৰ খুব মানে মনত চুই যায় যে এই কামবিলাক কিয় হৈছে, যে এই কামবিলাক কিয় কোৱা হৈছে, যে কেৱল মাত্ৰ আহোমৰ সম্পদ কাৰণে, আহোম ৰজাবিলাকে স্বৰ্গদেউসকলে কৰি থৈ যোৱা এই সম্পদবিলাক কাৰণে কোনোবাই অৱহেলাৰ দৃষ্টিভংগীৰে চাইছে নেকি, তাক লৈ আমাৰ কেতিয়াবা মনত ভাৱক্ৰিয়া হয়। কিন্তু তথাপিতো আমি সকলোকে লগত লৈ আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছোঁ, আৰু বহু ক্ষেত্ৰত সফল হৈছোঁ। আৰু অনাগত সময়ত আমি যেতিয়া আমি দায়িত্বত আহিছোঁ, আমি এই কথাবিলাক পজিটিভ চেঞ্চত ল'বলৈ আমি চেষ্টা কৰিছোঁ। আজি মঞ্চত আপোনাক কৈ থৈ নাযাওঁ, আগতীয়াকৈ কিছুমান কথা ক'লে হয়তো শুদ্ধ নহ'ব। আমি কিছুমান পৰিকল্পনা লৈছোঁ, সেই পৰিকল্পনাবিলাক কৰাৰ পিছত এদিন নিশ্চয় আকৌ আপোনাৰ লগত বহিম, সেই কথা বতৰাবিলাক আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজক আমি অৱগত কৰিম। নিশ্চয়, আদৰণীয় পদক্ষেপ। আপুনিও গাঁৱে ভূঞে ঘূৰি থাকে, বহু সমাজৰ সজাগ আৰু সচেতন ব্যক্তি হিচাপে আপুনি যিকোনো মিটিঙত আপুনি সমাজৰ লগত জড়িত হৈ থাকে, বহু নতুন প্ৰজন্মৰ লগত আপোনাৰ কথা বতৰা হয়। আপুনি লক্ষ্য ৰাখিছেনে আজিকালি একাংশ নতুন প্ৰজন্মৰ যুৱকে বুৰঞ্জী নজনা হ'ল? এই যে আমাৰ বুৰঞ্জীখন আজি 20 বছৰ দিন পাঠ্যপুথিত নোপোৱা হ'ল, স্কুল কলেজত যেতিয়া বুৰঞ্জীখন নাপায়, তেতিয়াহ'লে আমাৰ 600 বছৰ ৰাজত্ব যিটো আমাৰ জাতীয় যি মৰ্যাদা, যিটো জ্ঞান, এই জ্ঞানখিনি নতুন প্ৰজন্মই নোপোৱা হৈছে। এই দাবীটো আপোনালোকে উত্থাপন কৰিব নোৱাৰেনে? যিবিলাক আপোনাৰ শিক্ষা অনুষ্ঠানত বুৰঞ্জীখনৰ যি পাঠ্যপুথি দিয়া ব্যৱস্থাৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰিব নোৱাৰেনে? যদি এজন যুৱকে বুৰঞ্জী লাচিতৰ কথা নাজানে, মমাই তামুলীৰ কথা নাজানে, চাউচিং কুঁৱৰীৰ কথা নাজানে, মূলা গাভৰুৰ কথা নাজানে, তেতিয়াহ'লে জাতিটোৰ কথা কেনেকৈ জানিব? সেইবাবে আপোনালোকে টাই আহোম ছাত্ৰ সন্থা এটা বলিষ্ঠ কণ্ঠ, আপোনালোকে দাবী তুলি এই বুৰঞ্জীখন শিক্ষা অনুষ্ঠানত প্ৰচলন হ'বৰ বাবে দাবী তুলিব নেকি চৰকাৰৰ ওচৰত? দাবীটো আমি তুলিয়ে আছোঁ। হয়, এই দাবীটো আমাৰ মূল দাবী, যে বুৰঞ্জী বাধ্যতামূলক কৰিব লাগে, এই কথাটো আমি কৈ আহিছোঁ। আৰু প্ৰতিবাৰে মেমৰিয়েল নামত সেই কথাটো স্থান পায়, মেলে মিটিঙো সেই কথাই স্থান পায়।
কিয় আজিলৈকে হোৱা নাই? তাৰ হিডেন এজেণ্ডাটো ক'ত? এই হিডেন এজেণ্ডাটো হৈছে যে জাতিক দুৰ্বল কৰা এটা এজেণ্ডা। নিশ্চয়। জাতিটোৰ যাতে প্ৰাণ পাই উঠিব নোৱাৰে, জাতিটোৱে যাতে পুলিন মানুহে কৰে এইটো। পুলিন পুত্ৰসকলৰ স্বদেশ প্ৰেম শৌৰ্যবীৰ্যৰ প্ৰতিক্ৰিয়া যাতে উঠি অহা নৱপ্ৰজন্ম উদ্বুদ্ধ হ'ব নোৱাৰে, জাতিৰ প্ৰেমত মত্ত হৈ যে স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰিব নোৱাৰে, তাৰ কাৰণে অসম আৰু অসমীয়া বিদ্বেষী এখিনি মানুহে এই প্ৰৱণতাৰে কামখিনি কৰি গৈছে। আৰু এইটো খুব পৰিহেলিতভাৱে আৰু খুব চিন্তাশীল মনোবৃত্তিৰে কামবিলাক কৰা হৈছে, জাতিৰ ধ্বংসযজ্ঞৰ কামবিলাক কৰা হৈছে। এইটো নহয় যে মানুহে এইটো ভুলকৈ ভাবে যে কেৱল মাত্ৰ বুৰঞ্জীখন আঁতৰাই দিলে যে আহোম মানুহখিনি যে লোকচান হ'ব, সেই কথাটো নহয়। জাতিৰ পৰিকাঠামোটো ভাগি যাব। নিশ্চয়। জাতীয় চেতনাৰ যি পীঠস্থল, সেই স্থলৰ সেই বক্ষত আঘাত অনা হ'ব। আৰু মানুহে যেতিয়া জাতীয় চেতনাৰে যেতিয়া আগবাঢ়ি নাযাব, উঠি অহা নৱপ্ৰজন্মই যেতিয়া বীৰ বীৰাংগনাসকলৰ কথা নাজানিব, লাচিত বৰফুকনক যেতিয়া কেৱল চিনেমাতহে দেখিব, চুকাফাক যেতিয়া কেৱল চিনেমাতহে দেখিব, আৰু যেতিয়া মূলা গাভৰু কওক, শংকৰদেৱ কওক, এখেতলোকৰ অৱদানবিলাক যেতিয়া জাতিয়ে নাজানিব, উঠি অহা নৱপ্ৰজন্মই যেতিয়া এইবিলাক পঢ়িবলৈ নাপাব, তেতিয়া জাতি আপোনা আপুনি ডুবলৈ গুচি যাব। অপভ্ৰংশই গোটেই সমাজখনক ক্ৰিয়া কৰিব, সামাজিক বিশৃংখলতা সমাজখন গ্ৰাস কৰি পেলাব, আধ্যাত্মিকতাৰ চিন্তা চেতনাৰ পৰা জাতিটো বহুত দূৰ আঁতৰি গুচি যাব। আৰু জাতিপ্ৰেমৰ যি চিন্তা চেতনা আৰু মানুহক জাতীয় প্ৰেমেৰে উদ্বুদ্ধ কৰিব পৰা যিবিলাক সঁচা প্ৰেমৰ কাহিনী, আলাবৈৰণ, সেই কথাবিলাক মানুহে নাজানিব। লাচিতৰ বীৰত্বৰ কথা নাজানিব, যে দেশতকৈ মোমাই ডাঙৰ নহয়, লাচিতে কিয় কৈছিল, তাৰ অন্তৰ্নিহিত যিটো কথা, সেই কথাৰ অৰ্থ গুহাৰ্থ তেখেতলোকে বুজি নাপাব। মূলা গাভৰুৱে হাতত হেংদাং লৈ তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কিয় গৈছিল? কেৱল তেখেতৰ স্বামী তুৰ্বকাতৰ মৃত্যু হোৱাৰ কাৰণে গৈছিল, নে স্বদেশ আৰু স্বজাতিৰ কাৰণে গৈছিল? সতী জয়মতীয়ে কুটকুৰা কাঁয়েতৰ সেই বিন্ধা খায়ো, খোজ খায়ো কিয় তেখেতে প্ৰাণ ত্যাগ কৰিছিল? কিয় তেখেতে মুখে মাত মতা নাছিল? কেৱল স্বামীক বচাবৰ কাৰণে নে স্বদেশ আৰু স্বজাতিৰ কাৰণে? সেই ৰঙামুৱা বীৰে জামুগুৰি চাপৰিত গগৈ সেনাপতিক বচাবৰ কাৰণে বুকুত যে অস্ত্ৰপাত বিন্ধি লৈছিল, হাৰপাত যে বিন্ধি, কিহৰ কাৰণে? কেৱল মাত্ৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে। এই স্বদেশ আৰু স্বজাতিৰ কাৰণে ত্যাগ কৰা এই কথাবিলাক যাতে উঠি অহা নৱপ্ৰজন্মই গম পাব নোৱাৰে, জাতিৰ প্ৰেমেৰে যে উদ্বুদ্ধ হৈ স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰিব পৰা যি পৰিৱেশ নাইকিয়া কৰিবৰ কাৰণেই বুৰঞ্জীক নাইকিয়া কৰি দিয়া হৈছে, নাটচাট কৰি দিয়া হৈছে। এইটো জাতিক ধ্বংস কৰা এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ পৰা ওলাই আহিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব। আৰু সকলোৱে জাতিক ভাল পোৱা মনোবৃত্তিৰে যেতিয়া আগবাঢ়ি যাব, আপোনা আপুনি এই জাতি বিদ্বেষী মানুহবিলাক সমাজৰ পৰা শেষ হৈ গৈছে। 23 বছৰকাল বসন্ত গগৈয়ে টাই আহোম ছাত্ৰ সন্থাক সময় দিলে। এই আহোম জনগোষ্ঠীটোৰ কাৰণে আপুনি ত্যাগ কৰিছে, মই ত্যাগ বুলি কৈছোঁ, যিখিনি আপুনি সময় দিছে 23 বছৰ কাল। এই যাত্ৰাত আপোনাৰ সংগঠনৰ ভিতৰত কোনোবাই আপোনাক আগবাঢ়ি যোৱা ক্ষেত্ৰতে হওক ঘাত প্ৰতিঘাত কিবা আছিল নেকি? টাই আহোম ছাত্ৰ সন্থা হৈছে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন। যদিও অৰাজনৈতিক বুলি কোৱা হয়, তাত ৰাজনীতি থাকে। আৰু ৰাজনৈতিক পথাৰখনত যেতিয়া কোনোবাই নামে, সি ছাত্ৰ সংগঠনেই হওক বা ৰাজনৈতিক দলেই হওক, যিয়ে নহওক, ক'ৰবাত নহয় ক'ৰবাত 19-20টো থাকিবই। গতিকে সেইবিলাক ব্যক্তিগত শত্ৰুতাৰ পৰ্যায়লৈ নিনি নিজৰ কামত যেতিয়া মনোনিৱেশ কৰা যায় আৰু খুব একান্ত চিত্তে যেতিয়া স্বদেশ আৰু স্বজাতিৰ কাৰণে যেতিয়া কাম কৰা যায়, সত্তাটোৰ লগত সম্পৃক্ত হৈ থাকি কেৱল জনগোষ্ঠীৰ হকে যেতিয়া কাম কৰা যায়, নিশ্চয় আপুনি এটা সময়ত ফলটো পাবই। ৰাইজে সেইটো স্বীকাৰ কৰিবই। ফল পোৱাত দুদিন দেৰি হ'ব পাৰে, কিন্তু ফলটো পাবই। তেওঁ ঘাত প্ৰতিঘাতটো আছে, সেই কথাবিলাক আৰু মুকলিমূৰীয়াকৈ কৰাৰ কোনো প্ৰয়োজন নাই। যিহেতু ছাত্ৰ সংগঠন কৰিছোঁ, গতিকে এই কথাবিলাকতো থাকিবই। নিশ্চয়, আমি বেছি দীঘলীয়া নকৰিম। বসন্ত গগৈয়ে ৰাজনীতিত পথাৰখনত যোগ দিব বুলি বহু মানুহে কয়, আহোম জনগোষ্ঠীয় বহু যুৱকেও কয়, জ্যেষ্ঠসকলেও কয়। কেতিয়াকৈ ৰাজনীতি পথাৰলৈ যাব? চাওক, তেনেকুৱা চিন্তাৰে আমি আগবঢ়া নাই। মই ভাবোঁ যে সময় ভগৱান, সময়ে যদি ক'ৰবাত নিব বিচাৰে তেতিয়া নিশ্চয় নিব। কিন্তু নিজৰ যি এটা বৰ্তমান প্ৰেক্ষাপটত মই যিটো দায়িত্বত আছোঁ, যিটো দায়িত্ববোধেৰে মই আগবাঢ়িছোঁ, গতিকে সেই দায়িত্বৰে মই কামবিলাক কৰি যাব বিচাৰিছোঁ। সময়ত দেখা যাব, যদি ক'ৰবাত সুযোগ সুবিধা হয় নিশ্চয় থাকিব, কিন্তু তেনেকুৱা চিন্তাধাৰা আমি বৰ্তমান সময়ত কেতিয়াও আগবঢ়া নাই। ৰাজনৈতিক পথাৰলৈ যাব?
নাই তেনেকুৱা আমি চিন্তা চৰ্চা আগবঢ়া নাই মই কৈছোঁ সময়ে যদি ক'ৰবালৈ লৈ যায় মইতো ভবা নাই যিদিনাখনি মই টাই আহোম ছাত্ৰ সন্থাত জইন কৰিছিলোঁ যে আজি মই সভাপতি আসনো অলংকৃত কৰিম তেনেকুৱা চিন্তা চৰ্চা আমি আগবঢ়া নাছিলোঁ কিন্তু কাম কৰি গৈছোঁ এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈছোঁ আৰু কাম কৰি যাওঁ যদি কেইবাৰ সময়ে যদি আমাক ক'ৰবালৈ যদি লৈ যায় তেতিয়া বেলেগ কথা সেইটো সময়তহে গম পাম নিশ্চয় শেষত বেছি দীঘলীয়া কৰিব খোজা নাই আজি লেংডন মজিয়াৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ আমাৰ সন্মানীয় বসন্ত গগৈ ডাঙৰীয়া টাই আহোম ছাত্ৰ সন্থা সভাপতি তেখেত আহি উপস্থিত হোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ আমি আশা কৰিম যে লেংডন বাতৰি মজিয়াৰ পৰা এই অনুষ্ঠানৰ পৰাই আমি তেখেতক অনুৰোধ জনাম যে জাতিটোৰ স্বাৰ্থত তেখেতে যি ধৰণে বলিষ্ঠভাৱে পদক্ষেপ আগবঢ়াইছে তেখেতে ত্যাগ কৰিছে সময় দিছে আজি 23 বছৰ কাল তেখেতে এই অনুষ্ঠানটিত ওতপ্ৰোতভাৱে জড়িত হৈ আছে আমি আশা কৰিম বসন্ত গগৈ ডাঙৰীয়াৰ নেতৃত্বত জাতিটোক এক কৰাৰ স্বাৰ্থত এখোজ আগুৱাই নিব আৰু তেখেতলোকে যি 6 জনজাতিকৰণৰ যি পোৱা যি মৰ্যাদা এই মৰ্যাদাটো আজৰি আনিবলৈ সক্ষম হ'ব আৰু বলিষ্ঠভাৱে তেখেতৰ নেতৃত্বত 6 জনজাতিকৰণৰ দাবীটো উত্থাপন কৰক দিল্লীত গৈ আমি আশা কৰিছোঁ আৰু শেষত আমি বসন্ত গগৈ ডাঙৰীয়াক এই লেংডন মজিয়াত অহাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ৰাইজৰ বাবে দুআষাৰ ক'ব নেকি মই ৰাইজৰ বাবে এটা কথাই ক'ম যে টাই আহোম ছাত্ৰ সন্থাই জাতিটোৰ কাৰণে কাম কৰিছে জনগোষ্ঠীটোৰ কাৰণে কাম কৰিছে এটা সংগ্ৰামী সত্তা আনে সৃষ্টি কৰি থৈ যায় সত্তাটো আমি মাত্ৰ এজন সুদক্ষ কৰ্মী হিচাপে আমি ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছোঁ মনৰ পাৰ্থক্য হৈছে মনৰ অমিল হৈছে গতিকে সকলোৱে একেলগে থাকি জাতিটোৰ কাৰণে জনগোষ্ঠীটোৰ কাৰণে অসম আৰু অসমীয়াৰ কাৰণে সকলোৱে একেলগে কাম কৰিম বুলি আমি আশা পুহি ৰাখিছোঁ এটা আশালৈ আমি আগবাঢ়িছোঁ গতিকে সেই আশাত যাতে কোনো চেঁচা পানী নাঢালে সকলোৱে একেলগে থাকি এটা পৰিৱেশৰ মাজত থাকি কাম কৰাৰ যি পৰিৱেশ সেই পৰিৱেশটো সকলোৱে ৰচনা কৰিম বুলি আপোনালোকৰ মাধ্যমেদি আমি সমগ্ৰ অসমবাসী ৰাইজক সেই বাৰ্তাটো দিব বিচাৰিছোঁ নিশ্চয় সুন্দৰ বক্তব্য আগবঢ়াইছে সভাপতি বসন্ত গগৈ ডাঙৰীয়াই নিশ্চয় আহোম জনগোষ্ঠীটোৰ বাবে এই বক্তব্য আহোম জনগোষ্ঠীয়ে হৃদয় কোণত তেখেতক স্থান দিব জাতিটোক আগুৱাই নিবৰ বাবে আৰু তেখেতৰ যি ত্যাগ যি সময় টাই আহোম ছাত্ৰ সন্থাক দিছে আমি আশা কৰিম তেখেতৰ নেতৃত্বত আহোম জনগোষ্ঠী বলিষ্ঠভাৱে আগুৱাই যাব লেংডন বাতৰিৰ পৰা আমি বিদায় মাগিব বিচাৰিছোঁ গগৈদেউ আপোনাক ধন্যবাদ জনাইছোঁ চাই থাকিব লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠান ধন্যবাদ